নিৰ্বাচন মুখৰ অসমত এতিয়া ভিন্ন প্ৰান্তত কংগ্ৰেছৰ বঙহৰ যুঁজ লামডিঙৰ হৰলংফাৰ শীতলাবাৰীত পুনৰ সংঘটিত হ'ল কংগ্ৰেছৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট লামডিং সমষ্টিৰ টিকট প্ৰত্যাশী বিশ্বজিৎ ৰায় আৰু স্বপনগড়ৰ দুটা ফৈদৰ যুদ্ধংদেহী ৰূপৰ বাবে এই কাজিয়া কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ সন্মুখতে সংঘটিত হয় প্ৰচণ্ড সংঘাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এখনত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মন্ত্ৰী অজিত সিঙে কয় যে এয়া কংগ্ৰেছৰ এক সাধাৰণ ঘটনা কংগ্ৰেছত সৃষ্টি হোৱা কাজিয়া অলপ সময়ৰ বাবেহে সংঘটিত হয় কিন্তু সকলো ঐক্যবদ্ধ হৈ যায় পৰৱৰ্তী সময়ত অন্যান্যদের কেউ আপনারা ভুল বুঝবেন না যেতিয়া ডাঙৰ বাচন থাকিব তেতিয়া অকণমান লাগিব কিয় কাৰণে দলীয় কণ্ট্ৰলবিলাক কিয় কাৰণে সব টিকেট 10জন 8জন টিকেট বিচাৰি লাগিব নহয় মোৰ সমৰ্থ হিয়া কাজিয়া কৰিব তাৰ সমৰ্থ যেতিয়া ডাঙৰ বাচন থাকিব তেতিয়া অকণমান লাগিব কিয় কাৰণে দলীয় কণ্ট্ৰলবিলাক কিয় কাৰণে সব টিকেট 10জন 8জন টিকেট বিচাৰি লাগিব নহয় মোৰ সমৰ্থ হিয়া কাজিয়া কৰিব তাৰ সমৰ্থ